নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যা সমাধান সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে। যিকেইটা মন্তব্য ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ সেই বৃহৎ মন্তব্যকেইটা জানি লওঁ। মোৰ কৰ্মীসকলে প্ৰতিবাদ কৰি আছিলে। প্ৰতিবাদ কৰাটো কোনো কথা নাই, মাহেকীয়াকৈ সকলোৱে দৰমহা পাই আছে। প্ৰতিবাদ কৰাৰ কি কথা থাকিব পাৰে? যি ধৰণে নিযুক্তিৰ সময়ত আমি যি কথা কৈছোঁ আমিতো সেইটোৱে কৰি আছোঁ। প্ৰতিবাদ কেতিয়া হয়? যদি এপইণ্টমেণ্ট লোৱাৰ সময়ত আমি কৈছিলোঁ যে 10,000 টকা দৰমহা দিম, পিছত যদি 6,000 দিওঁ তেতিয়াহে প্ৰতিবাদ হ'ব পাৰে। আমি যেনেকৈ নিযুক্তি দিছিলোঁ তেনেকেই আমি কৰি আছোঁ, আমিতো কাকো প্ৰতাৰণা কৰা নাই। গতিকে প্ৰতিবাদৰ স্থলটো ক'ত? প্ৰতিবাদ কেতিয়া হয়? প্ৰবঞ্চনা কৰিলে হয়। আমিতো কাকো প্ৰবঞ্চনা কৰা নাই, বৰঞ্চ যদি কৈছিলোঁ যে চাকৰিটো 8,000 হ'ব, আজি দৰমহা বাঢ়ি 10,000হে হৈছে, কোনোতো কমি যোৱা নাই ক'তো। মোৰ কৰ্মীসকলে প্ৰতিবাদ কৰি আছিলে। প্ৰতিবাদ কৰাটো কোনো কথা নাই, মাহেকীয়াকৈ সকলোৱে দৰমহা পাই আছে। প্ৰতিবাদ কৰাৰ কি কথা থাকিব পাৰে? যি ধৰণে নিযুক্তিৰ সময়ত আমি যি কথা কৈছোঁ আমিতো সেইটোৱে কৰি আছোঁ। প্ৰতিবাদ কেতিয়া হয়? যদি এপইণ্টমেণ্ট লোৱাৰ সময়ত আমি কৈছিলোঁ যে 10,000 টকা দৰমহা দিম, পিছত যদি 6,000 দিওঁ তেতিয়াহে প্ৰতিবাদ হ'ব পাৰে। আমি যেনেকৈ নিযুক্তি দিছিলোঁ তেনেকেই আমি কৰি আছোঁ, আমিতো কাকো প্ৰতাৰণা কৰা নাই। গতিকে প্ৰতিবাদৰ স্থলটো ক'ত? প্ৰতিবাদ কেতিয়া হয়? প্ৰবঞ্চনা কৰিলে হয়। আমিতো কাকো প্ৰবঞ্চনা কৰা নাই, বৰঞ্চ যদি কৈছিলোঁ যে চাকৰিটো 8,000 হ'ব, আজি দৰমহা বাঢ়ি 10,000হে হৈছে, কোনোতো কমি যোৱা নাই ক'তো। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ NHMৰ অধীনত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ মন্তব্য আগবঢ়াইছে। যিটো মন্তব্য ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনত থকা সকলো কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।